এয়া বঙাইগাঁও বৰপেটা জিলাৰ সীমামূৰীয়া ককিলাৰ মাছপৰা অঞ্চলৰ দৃশ্য। পুখুৰী সদৃশ গাঁতৰ মাজেৰেই আহ যাহ কৰিবলগীয়া হৈছিল ৰাইজে। বাৰম্বাৰ অনুনয় বিনয় কৰি অহাৰ পিছতো কোনো গুৰুত্ব দিয়া নাছিল চৰকাৰ প্ৰশাসনে। অৱশেষত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়া নিজেই পথ নিৰ্মাণৰ ব্যৱস্থা কৰিছে। ৰাস্তাখন চাই ভালে লাগিছে। আগত মানে যেনেকুৱা অৱস্থা আছিল, কোনো মানে এনেকুৱা যদি জটিল ৰোগত মানে কিবা ডেলিভাৰী চেলিভাৰী মানুহ আছিল, এই ৰাস্তাতে যাব মানে টান হৈছিল। লাগে যেনে মানে এই ৰাস্তাতে মানে ডেলিভাৰী হৈ যাব। বহুত প্ৰতিনিধিৰ পিছে পিছেও ঘূৰিলোঁ, দিয়ে কৰি আছোঁ বুলি পাৰ কৰি গ'ল। শেষত উপায় নাপায় আমি সমাজৰ পৰাই, ছ'চাইটিৰ তৰফৰ পৰা, পুৰবীৰ তৰফৰ পৰা অলপ অনুদান লৈ আৰু আমাৰ লোকেলৰ পৰা আপোনাৰ 2-4জনৰ পৰা লৈ এই কামটো আমি শেষ কৰিম বুলি আশা কৰি আছোঁ। এয়াই এতিয়া ৰাজ্যৰ একাংশ অঞ্চলৰ উন্নয়নৰ ছবি। চৰকাৰে সকলো ক্ষেত্ৰতে উন্নয়নৰ কথা ক'লেও এতিয়াও কিন্তু ৰাজ্যৰ বহু অঞ্চলৰ বাট পথৰ দুৰৱস্থাৰ বাবে এইদৰে জটিল পৰিস্থিতিত জীৱন কটাবলগীয়া হৈছে ৰাইজে। ৰিপৰ্ট DY365।